ঠাইত যাওঁ মোৰ এটা লক্ষ্য থাকে যে ভাল সমাজ এটা নিৰ্মাণৰ কাৰণে বিভিন্ন দল সংগঠনে বিভিন্ন ক্ষেত্ৰত কাম কৰে। মই এজন শিক্ষক, আজি বন্ধৰ দিন চলিছে, উইণ্টাৰ ভেকেশ্যন আমাৰ ইউনিভাৰ্চিটি চলিছে। ত' মই ভাবো যদি গ'লে মানুহ কিছুমানক লগ পাওঁ, আপোনালোকৰ দৰে যুৱ সাংবাদিকক লগ পাওঁ, চ' এই লগ পাবলৈ আৰু সকলোৰে এখন ভাল সমাজ নিৰ্মাণৰ এটা সপোন মোৰ এটা সপোন থাকে যে সমাজখনত দুৰ্নীতিমুক্ত হওক, সমাজখনত চিগাৰেট মুক্ত হওক, ড্ৰাগছ মুক্ত হওক, মদ মুক্ত হওক। এইটো মোৰ এটা সপোন। আপোনাৰ যেনেকুৱা সপোন আছে আপোনাৰ সাংবাদিকতা কৰি ডাঙৰ হোৱা, মোৰ এইটো সপোন যে মই সমাজখনত এটা ভাল এটা মেছেজ দিবলৈ ট্ৰাই কৰোঁ। মোৰ জৰিয়তে সমাজ পৰিৱৰ্তন হয় নহয় পিছৰ কথা, কিন্তু ট্ৰাই এটা কৰি মোৰ মনত চেটিছফাই লাগে। এখনত জনাইছো যে একতা নাথাকিলে আপুনি কাম কৰিব নোৱাৰে। আপোনালোকে এই সাংবাদিক বিটিচিৰ সাংবাদিকবিলাক যদি ইউনাইটেড থাকে তেতিয়া আপোনালোকে য'তে ত'তে গৈ নিউজ কৰি ভালকে কৰিব পাৰিব। এইটো সাংবাদিকৰ একতা। বিভিন্ন হাউচত আছে আপোনালোকে বেলেগ কথা, কিন্তু ইউনাইটেডটো লাগিব। এই সাংবাদিকখিনিও যেনেকে ইউনাইটেড হ'ব লাগিব। কিবা এটা কালি যদি আপোনাৰ এটা প্ৰব্লেম হয়, সকলো সাংবাদিকে মাত মাতিব লাগিব। ইয়াতো নেমছোতো যদি যিটো ভাগ হৈছে, মই এইগৰাকী প্ৰেচিডেণ্টকো কৈছো, তেখেতকো ক'লো, আজি ৰাজহুৱাভাৱে ইতিমধ্যে জনাইছো যে যিকোনো সংগঠন ভাগ হ'লে দিগদাৰ হয়, একেলগ হৈ কাম কৰক যদি কাম কৰাৰ মন থাকে। আদাৰৱাইজ এইবিলাক অলপমান বিশেষ ফলপ্ৰসূ নহয় বুলি মই ভাবো। আৰু যে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। সময় যি ছাত্ৰ ছাত্ৰীয়ে ভালকে সময়টো ইউটিলাইজ কৰে তেওঁ ছাকচেছ হয়। ছাত্ৰ ছাত্ৰীয়ে নহয়, সকলো মানুহে যেতিয়া সময় ইউজ কৰিব পাৰে, কাৰণ আমি সময়ৰ লগত সময়টো যদি আমি ভেলু দিওঁ তেনেহ'লে আমি ছাকচেছ হ'ব পাৰোঁ। আপুনি যি কৰি আছে এই সময়টো বেয়া কামত বেয়া নকৰিব। মোবাইল চাই যদি 5 ঘণ্টা 6 ঘণ্টা যায় তেনেহ'লে আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ। আমাৰ কি সময়, আপুনি সাংবাদিকতা কৰিছে, আপুনি যদি পঢ়া শুনা কৰিছে, আপুনি যদি বেলেগ বেলেগ ধৰণৰ কাম কৰিছে, ভাল কাম কৰিছে, তেনেহ'লে ভাবো আপুনি সাংবাদিক ৰাষ্ট্ৰীয় লেভেলত আপুনি পাব। সময় এটা ভেলু দিব লাগে, সেইটো মই ভাবো। জাতি জনগোষ্ঠী আগুৱাই যাবলৈ দীৰ্ঘম্যাদী পৰিকল্পনা লাগে। আৰু আমি যিহেতু বহুত পিছুৱাই আছো এতিয়াও, ইয়াৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব। বিভিন্ন দল সংগঠন কৰি আছে। আমাৰ ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ ছাৰে এটা প্ৰগ্ৰাম লঞ্চ কৰিছে IPS UPSCৰ কাৰণে। এইটো হ'ল বাক বিজনেছ এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্সৰ ক্ষেত্ৰত তেওঁলোকে বাকৰ এটা কোৰ্চ ডিজাইন কৰিছে, যিটো কোৰ্চৰ জৰিয়তে তেওঁ UPSCৰ কাৰণে ট্ৰেইন কৰে। এনেকুৱা বহুত শিক্ষানুষ্ঠানে কাম কৰি আছে। আপোনালোকে সাংবাদিকসকলে জনমত কৰক, নিশ্চয় আমিও ৰাষ্ট্ৰনায়ক কিছুমান IPS বা IAS বিষয়ে আমি পাম। আমি যদি এটা ইউনাইটেড কাম কৰিব লাগিব আমাক খালি। মই সেই বাৰ্ষিক অনুষ্ঠানত আহি পেলাই মোক খুবেই ভাল লাগিছে। নেমচুৰ কেন্দ্ৰীয় কমিটি প্লাছ BTC জিলা কমিটিৰ সমূহ কৰ্মীবৃন্দসকল খুব উৎসাহিত। ইহঁতক বহুত কৰ্মনিবিষ্টভাৱে দিনে ৰাতিয়ে কাম কৰি আছে বৃহত্তৰ জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণে, যাতে পুৰা ছ'চাইটিয়ে যাতে কি হয় এটা সুস্থ সমাজলৈ গঢ়ি উঠে। লগতে মাইনৰিটিৰ কাৰণে যিটো চিন্তা কৰি আছে লগতে ইহঁতে বৃহত্তৰ ছ'চাইটিটো যাতে কেনেকৈ সুস্থ সমাজ হৈ পৰিৱৰ্তন হয়। চিভিলাইজ ছ'চাইটি যিটো আমি বুলি কওঁ, ইউৰোপৰ যেনেকৈ চিভিলাইজ ছ'চাইটি, সেই তেনেকৈ এটা পৰ্যায়ত নগ'লেও যে সেই সময় পৰ্যায়ত তেনেকৈ যে যাব পাৰে আগন্তুক দিনত, তাৰ কাৰণে সিহঁতে অহৰহ কাম কৰিয়ে আছে আৰু আগন্তুক দিনত আৰু ভাল কাম কৰিব। মই আশাবাদী যে এইখন ডিষ্ট্ৰিক্টৰ পৰাই যে ল'ৰা ছোৱালী IAS অফিচাৰ হ'ব, IPS অফিচাৰ হ'ব, ACS অফিচাৰ হ'ব, তাৰ কাৰণে হয়তো নেমচু কৰ্তৃপক্ষই এটা দৃঢ় সংকল্প লৈছে আৰু আগন্তুক দিনত আমি তেনেকুৱা ভাল এটা ফলাফল দেখিবলৈ পাম।